আজি মিটিংটো আচলতে আমি এই জেনেৰেল বডি মিটিং আছিলে অল গুৱাহাটী মিচিং সভাৰ আমাৰ ইয়াত যিসকল ৰাইজ আহিছে আমাৰ এই বৰ্তমান আগগলুঙৰ বিষয়ে অলপ ডিছকাশ্যন হৈছে নতুন আগগলুং কাৰণ আপোনালোকে জানে যে গুৱাহাটী নিচিনা জেগাত মানুহ মানে জ্বলাই দিয়াত কোনো নাই জেগা বৰ বেছি নালাগে কিন্তু আমাৰ মিচিং সমাজৰ এটা পৰম্পৰা আছে আমি মানে পুতিব লাগে গতিকে আমাৰ যিটো ইয়াত সোণাইগুলিত যিটো আমাৰ অলপ ইয়াৰ মাটি আছে মৰিখালি মাটি আছে সেইটো প্ৰায় শেষ হৈ গৈছে কিন্তু এতিয়া আমাৰ পুতিবলৈ আৰু মাটি আমাৰ নাইকিয়া হৈ গৈছে বৰং আমাৰ গুৱাহাটীৰ 1 লাখতকৈ বেছিহে মানে মিচিং মানুহ আহি গ'ল তাৰোপৰি ইয়াত যিখিনি মানুহ ইয়াতে মৰে তেওঁলোকক পুতাৰ বাহিৰেও অন্যৰ পৰা আহি পেলাই ইয়াতে ট্ৰিটমেণ্ট কৰিবলৈ আহে ধৰি লওক গুৱাহাটী নিচিনা জেগাত সকলোৱে স্পেচিয়েলিটিজ ইয়াতে আছে মেডিকেলৰ গতিকে ইয়াত আহি পেলাই তেওঁলোকক কৰে কি ইয়াতে চায় কিন্তু দুৰ্ভাগ্যবশতঃ যদি কাৰোবাৰ ইয়াতে যদি মৃত্যু হয় ইয়াতে তেওঁলোকক পুতিবলৈ যাবলগীয়া হয় কাৰণ তেওঁলোক ঘৰলৈ লৈ যাবলৈ টকা পইচাৰ অভাৱ হয় এনে ক্ষেত্ৰত আমি দেখিছোঁ কি আমাৰ মৰিখালিটো এতিয়া নাইকিয়া হৈ গৈছে গতিকে আমি নতুন মৰিখালি ইয়াতে বিচাৰিছোঁ চৰকাৰকো আমি এইটো আবেদন জনাম আমি আজি ৰাইজে আমি কৰিছোঁ আলোচনা কৰিছোঁ আমি ৰাইজে কৈছোঁ যে কি আমি যিমান পাৰোঁ 2 টকা সকলো কালেকশ্যন কৰি মাটি এডোখৰ ইফালে আমাৰ সোণাপুৰৰ ফালে অলপমান পাইছোঁ গভৰ্ণমেণ্ট লেণ্ড আছে বুলি কৈছে আমি তাৰ কাৰণে অলপমান টকা পইচা গোটাবৰ কাৰণে আজি মিটিংটো পাতিছিলোঁ আৰু আজি মিটিঙত আমি সকলোৱে মিলি পেলাই ক'লোঁ যে আমি প্ৰত্যেক ঘৰৰ পৰা অলপমান টকা পইচা আমি কালেকশ্যন কৰিম আৰু যিসকল অলপমান ৱেল টু ডু মানুহ তেওঁলোকৰ পৰা অলপ বেছিকৈ যদি পাৰোঁ সেইটো কৰি পেলাই আমি মাটি এডোখৰ ল'বলগীয়া ল'ম বুলি ভাবিছোঁ আৰু এটা কথা এইটোৱে হৈছে আমি চৰকাৰক সেইটো জনাবই লাগিব কাৰণ সকলো ইভিন আপোনালোকে জানিব যে মই বেয়া পাব নালাগে কিছুমান আমাৰ মুছলিম সমাজৰ তেওঁলোকৰ বহুত আছে বা অন্য সমাজৰ বহুত এই মৰিখালিৰ কাৰণে শ্মশানৰ কাৰণে বহুত জেগা আছে কিন্তু আমাৰ মিচিং মানুহৰ নাই গতিকে আমি তাৰ কাৰণেই আজি এই মিটিংটো পাতিছোঁ যাতে যেন এডোখৰ মাটি আৰু ল'ব পাৰোঁ আৰু সেইটো আৰু এটা কথা আমাৰ ইয়াতে গুৱাহাটীত এতিয়া খুব কনজেষ্টেড হৈ গৈছে গুৱাহাটী এতিয়া গ্ৰ'য়িং চিটি ইয়াৰ ভিতৰতে টাউনৰ ভিতৰতো আমি মাটি পাবলৈ নাই কিন্তু আমাক লাগে সমাজৰ সামাজিক সাংস্কৃতিক ক্ষেত্ৰ এটা লাগে আমাৰ কেতিয়াবা বহুত মানুহ যদি গোট খাবলগীয়া হয় তেতিয়াহ'লে আমাৰ এতিয়া এই মোৰংঘৰ এটা আছে মোৰংঘৰত আমি গোট খাব নোৱাৰোঁ গতিকে আমি যিটো যদি নতুনকৈ মাটি অলপ যদি চৰকাৰে দিয়ে বা চৰকাৰৰ পৰা ল'ব পাৰোঁ বা কিবা কৰি যদি ল'ব পাৰোঁ সেই তেতিয়াহ'লে আমি তাতে সামাজিক সাংস্কৃতিক এই ধৰণৰ বস্তুবোৰ ধৰি লওক আমাৰ মোৰংঘৰ থাকিল ধুনীয়া আমাৰ সাংস্কৃতিক ক্ষেত্ৰ থাকিল আৰু তাতে বেলেগ ধৰণৰ আমাৰ সামাজিক কামবোৰ চলিব সেইবিলাকৰ কাৰণে আমি এই মাটিটো অলপ দৰকাৰী হৈছে বা অলপ দৰকাৰী নহয় বহুতেই দৰকাৰী হৈছে আমি তাকে চিন্তা কৰি পেলাই আজি মিটিংটো পাতিছোঁ আমি নাজানো কিমান দূৰ আমি ছাকচেছ হ'ব পাৰোঁ কিন্তু আমি সকলো ৰাইজে এটা একগোট হৈছোঁ যে আমি আগবাঢ়ি যাম আমি যিমান যেনেকৈ পাৰোঁ টকা পইচা কালেকশ্যন কৰি সেইটো মাটিটো ল'ব লাগিব আৰু চৰকাৰক আমি টানি অনুৰোধ জনাব লাগিব মাটি এডোখৰ আমাক চৰকাৰে দিব লাগিব বা চৰকাৰক আমি এখন আবেদন জনাই আজি সদৌ গুৱাহাটী মিচিং সমাজ তথা আমাৰ আজি জেনেৰেল বডি মিটিং যিটো আছে আমি তেওঁলোক সকলোৱে এইটো আশা প্ৰকাশ কৰিছে যে চৰকাৰেও নিশ্চয় অন্ততঃ বৰ্তমান চৰকাৰে নিশ্চয় আমাৰ মিচিং সমাজক অলপমান দয়াৰ চকুৰে চাব আৰু নতুন মাটি এডোখৰ আমাকো দিব মৰিখালিৰ কাৰণে প্লাছ সামাজিক বা সামাজিক সাংস্কৃতিক ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকক আমি এটা অনুৰোধ কৰিম বুলিও আমি ভাবিছোঁ আৰু মই বিশ্বাসী যে নিশ্চয় তেওঁলোকেও আমাক এই ক্ষেত্ৰত অলপমান সহায় কৰিব বুলি আশা কৰিছোঁ চৰকাৰক আবেদন জনাইছে নেকি আমি চৰকাৰক আজি মিটিঙত আমি কৰিছোঁ আমি চৰকাৰক আবেদন জনাম বুলি প্ৰস্তাৱ লৈছোঁ কাৰণ এনেই আগতো মিটিং হৈছে কিন্তু তাতে আমাৰ সেই ধৰণৰ হোৱা নাই কিন্তু আজি ফাইনেল মিটিং যিটো জেনেৰেল বডি মিটিং যিটো হ'ল আজি কিন্তু সেইটো প্ৰস্তাৱ এটা লৈছে যে আমি চৰকাৰক এটা আবেদন জনাওঁ যাতে চৰকাৰেও আমাক অলপ দয়া কৰি আমাক মাটিৰ অলপ দান দিয়ে Stay informed, stay ahead. News NE 365.